এইটো খানাপাৰা আসাম মেঘালয় জোৰাবাটত যাব লাগে গাইছ লল লাগলে অৰ্ডাৰটো পিক আপ মাছটো মাৰা 20 মিনিট কেনসেল হা ইউটিউব কেনেকৈ চলছে একদম ফ্যান্টাস্টিক ইয়া পইচা গৈছে হে গাইজ গুড মৰ্নিং ওয়েলকাম বেক টু মাই ইউটিউব চেনেল মানে মই আজি ডিউটি মাৰা নাই সাৰ্ভিসিং কৰিব পাইছো গাড়ীখনত ধুনীয়াকৈ এইখন গাড়ী সাৰ্ভিসিং কৰিও ললো সাৰ্ভিসিং কৰা কমপ্লিট হ'ল বেছি খৰচাও যোৱা নাই গাইজ বাকি যি নহওক ভিডিঅ'টো আৰম্ভ ইয়াতে হোৱা নাই যোৱাকালি ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলো গতিকে ব্লগ মানে যোৱাকালিলৈ উভতি যাওঁ গাইজ মানে আহি থাকোতে অৰ্ডাৰ এটা ললো লৈ পেলাই এতিয়া অৰ্ডাৰটো দিবা যায় আছো কি ধুনীয়া লোকেশ্যনত খাব না এইটো চাওক এইখিনি হৈছে খানাপাৰা এক ছেকেণ্ড এইটো খানাপাৰা আসাম মেঘালয় জোৰাবাটত যাব লাগে গাইজ এইয়া আকৌ কাষ্টমাৰৰ লোকেশ্যন আছে ইয়াৰ পৰা কিমান ভিতৰত कितने शानदार विचार रखते हैं যাই পাই ফেলে কোনখন নাটক হয় গম নাপাওঁ যিহেতু বহুতখিনি দূৰ আছে ইয়াৰ পৰা লোকেশ্যনটো ৰাস্তা ৰাস্তা আকৌ ভুল হ'ব চাগে উল্টাই পাল্টাই ঘূৰাব তাতে নেটৱৰ্ক পাই নে নাই ক'ব নোৱাৰো গতিকে যাওক চেষ্টা কৰোঁ দিবা A few moments later. অৰ্ডাৰ লৈ পেলাই আহি পালোঁ কি জেগা পাইছোঁ চাওকচোন আহি লোকেশ্যন দেখাই আছে ইয়াতে আৰু মই এতিয়া ৰিক্স মাৰিম চাবচোন মানে মোৰ আহি পোৱা জেগাটো কমপ্লিট হ'ল ৰাস্তা যোনপিনে দেখাইছে ইপিনে আহি পালোঁ কমপ্লিট হ'ল এতিয়া মই আপোনাক ৰিক্স মাৰি দেখাইছোঁ এইটো গো টু দ্য কাষ্টমাৰ লোকেশ্যন চাওকচোন এই গেটৰ লোকেশ্যনটো দিবা এৰে ক'ত লোকেশ্যন দি থৈছে নিজৰ ঘৰৰ এতিয়া কাষ্টমাৰ বোলে আহি আছে 5-10 মিনিট লাগিব ৰখাই দিছে ৰখি পেলাই ডেলিভাৰ কৰোঁ মই 322 টকা কেছ কালেকশ্যন আছিল গাইছ কেছ কালেক্ট কৰি ল'লোঁ এতিয়া ভাবছোঁ কি পেচাটো বচুল কৰিব লাগিব না 322 টকা দিছে তাৰপিছত আৰু এতিয়া ভাবছোঁ কি বোলে পেট্ৰল পাম্পত যাওঁতে ফুল টেংকি তেল ভৰাই লৈ যাওঁ Not bad, not bad. তাতে 20 টকা 30 টকা জীৱ আছে হয় নাই গাড়ী অন হৈয়া গেলা পইচা এটা কথা দেখি আছে এইবাৰ বাকী 14 কিলোমিটাৰ আহিলোঁ কিমান টকা পালোঁ ডেলিভাৰ কৰাই নাই চাগে ডেলিভাৰ কৰাই নাই কিমান টকা পাইছোঁ ৰ'ব 14 কিলোমিটাৰ আহি পেলাই 129 টকা 138 বঢ়িয়া প্ৰায় 10 টকা মানকৈ কৰিছে 2 টকা এটা কম আৰু 140 টকা ভৰাইছিল 128 টকা হৈছে দিয়ক তেলটো ভৰাই লওঁ ফুল টেংকি গলক লাগি ভৰাই দে তেল ভৰা হৈ গ'ল এই চাকি ধুনীয়া লগা আহিছে এবাৰ কথাটো এই ফুল হৈ গ'ল ইয়াতে মই এতিয়া 30 কিলোমিটাৰটো জিৰ' কৰি ল'ম গাইছ মানে ট্ৰিপ বিটো আজিকালি জিৰ' কৰা নাছিলোঁ 2732 কিলোমিটাৰ চলিছে এইটো জিৰ' কৰি দিওঁ হৈ গ'ল টোটেল কিমান চলিছে জানে গাড়ীখন এইটো 2732 হ'ব 2732 গাড়ী কিনা দিন ধৰি মই মানে ট্ৰিপ এইটো জিৰ' কৰা আছিলোঁ ট্ৰিপ বিটো কৰা নাছিলোঁ আজি কৰিলোঁ মানে ফুল টেংকিত কিমান যায় সেইটো আপোনালোকে আগন্তুক ভিডিঅ'ত পুৰা গম পাই থাকিব কোনদিনা কিমান যায় কাৰণ একদিনততো শেষ নহয় না এইটো শেষতে কম বুলি ক'লোঁ ধৰি লওক 6 দিন 7 দিন লাগব গতিকে 6 দিন 7 দিন পিছত গম পাব মোৰ গাড়ী কিমান মানে ধৰিলোঁ এক টেংকি তেলত কিমান যায় আৰু তেল পুৰা 1000 টকাত ধৰিছে কটাই একেবাৰে নাছিল তেতিয়া কটা ঢেপি ঢেপত মাৰি আছিল গতিকে ফুলাই দি আহি যাব গাইছ এনেও মাইলেজ ববাল দি আছে মই মানে তেল ভৰাই পেলাই চিন্তা কৰিব নালাগে ধুনীয়া মাইলেজ দি আছে কটা গেলি 70 মাইলেজ পাই আছে আৰু কিবা লাগে তাকো নতুন গাড়ীখনত তালা একমাহ নোহোৱা গাড়ী দিলে 70 মাইলেজ দেই মানে এইটো মই বঢ়িয়াকৈ ভৰাই লওঁ দেন এতিয়া গোয়িং টু চিধা গণেশগুৰি চলো কেনাই জোৰাবাটৰ পৰা আহি থাকোঁতে 6 মাইল পাৰ হৈছিলোঁ মাত্ৰ দিছপুৰ পোৱাই নাই অৰ্ডাৰ লাগি গ'ল ডেভিলছ বাৰ্গাৰ একচেপ্ট কৰেংগা কিধৰ জানা এই অকণমান আগতে এইখন আছে ডেভিল বাৰ্গাৰ অৰ্ডাৰটো লওঁ যাব লাগে পল্টন বজাৰ একদম ফেণ্টাষ্টিক জেগা যাই লওঁ নেক্সট আকৌ অৰ্ডাৰ লাগিলে দে গাইছ অৰ্ডাৰ কেনচেল হৈছে Yeah, boy. মই আছো তোমাৰ এইটো কাহিলীপাৰা ৰোডত মানে ঘটনাটো কি হৈছে এইটো চাওকচোন আগতে কেনচেলেশ্যনটো মফিদুল ইছলাম এই অৰ্ডাৰো লাগি গ'ল বঢ়িয়া 74 চাবৱে ৰেষ্টুৰেণ্ট চিনি পাওঁ বাৰু গুচি যাম তাৰে আগতে মই কথাটো কৈ দিওঁ মানে অৰ্ডাৰটো কৈছে ট্ৰান্সফাৰ মানে চলটোৰ মানে গাড়ীখন বেয়া হৈছে ষ্টাৰ্ট হোৱা নাই সেইকাৰণে 700 মিটাৰ থাকোঁতে সি ট্ৰান্সফাৰ মাৰি দিলে মোৰ তাত লাগছি মই গুচি গ'লোঁ যাই পেলাই তাত তাৰপৰা অৰ্ডাৰটো ল'লোঁ স্কেন কৰি পেলাই লল লাগলে অৰ্ডাৰটো পিক আপো মাৰছোঁ মাৰা 20 মিনিট কেনচেল এতিয়া দিবে দাম কাক অৰ্ডাৰ গোটেই মানে হিষ্ট্ৰী নোহোৱা গ'ল
খোৱাৰ কাৰণে এতিয়া বেগুটি আছে আইটেমটো এইটো আইটেম ধুনীয়াকৈ এইটো কিবা আছে গম নাপাওঁ যাই পেলাই চাব লাগিব মানে চোৱাই নহ'ল যাই পেলাই যদি ভেজ হয় খাম যদি নন ভেজ হয় মোৰ লগত চলিক দিম বা ভিন্দক দিম হৈ যাব বঢ়িয়াকৈ এই দিয়া এতিয়া মই অৰ্ডাৰ আনিব যাওঁ চাবুৱাইত লাগিছে গণেশগুৰি ফালে খ্ৰীষ্টান বস্তি গাইছ বৰষুণ দিয়াৰ কাৰণে অলপমান ডিউটিটো অফ কৰি দিলোঁ আজিৰ ইনকাম কৰিলোঁ মানে আজি ৰবিবাৰ আছিল ৰবিবাৰ থকাৰ কাৰণে মই ভাবছিলোঁ কি অলপ ভাল ইনকাম কৰিম কিন্তু ভাবলি কি হ'ব বৰষুণ দিয়া আৰম্ভ কৰি দিছে 7টা বজাৰ পৰা অলপকৈ পেলাইছে এতিয়া 10টা বাজিল মানে মাজতে একদম দবা পিটা দেই আকৌ শ্ল' কৰি দিয়ে এনেকুৱা এতিয়া শ্ল' কৰিছি সেইকাৰণে মই আৰু মানে ডিউটি নামাৰোঁ বুলি ভাবিলোঁ অফলাইন হ'লোঁ আপি আপোন কা কিতনা ইনকাম মই পতা হে ক্যা দিখাতা ৰুকো এইটো সপ্তাহটোৰ ইনকাম মোৰ ইমান 6703 প্ৰথম দিনা কাম কৰা নাই তাৰপিছত মই পাৰ্ট টাইম দেখাব মাৰছোঁ তাৰপিছত ইদিনা মাৰছোঁ আজি মাৰলোঁ 687 3টা বজাৰ পৰা ধৰিলোঁ 10টা বজাক লাগি মাৰলোঁ বৰষুণে দিছে ক'ৰবাত ৰেষ্ট ল'ব লগা হৈছে মানে যোৱা নাই বৰষুণ দিয়ে থাকাই অলপমান লাহে গৈছোঁ সেইকাৰণে ইনকাম ইমান ভাল হোৱা নাই আজি ৰবিবাৰ দাবাই পেলাই ইনকাম কৰিম বুলি ভাবিছিলোঁ কিন্তু উপায় নাই গাড়ী কিমান চলিল দেখাই আছোঁ এইটো চাওক 77 কিলোমিটাৰ মানে 1 লিটাৰতকৈ অলপমান তেল বেছি খাইছি হ'লেও ঠিকে আছে বাকী এতিয়া বতৰটো যিহেতু ঠাণ্ডা ধুনীয়াকৈ বৰষুণো দিছি বতৰ পুৰা ভিজা হৈ আছে গতিকে ঠাণ্ডা বতৰত কিবা এটা স্পেচিয়েল মনত পৰে দেচোন চবৰে এনে নাই এতিয়া 10টাও বজা নাই নহয় জাষ্ট 10টা বাজি গ'ল গতিকে আৰু বুজিছি দেখ ৰুমত যাওঁ এতিয়া আৰু খানা পিনা খাই বঢ়িয়াকৈ শুম ৰাতিপুৱা উঠি গাড়ী ছাৰ্ভিচিং দিব যাম দেন লগ পাই আছোঁ তোমাক আপোনালোকক অ'কে ভিডিঅ' চোৱা হৈ গ'ল এতিয়া চাওক বঢ়িয়া বতৰ দি আছে কি ধুনীয়া সূৰ্যৰে বতাহ বাকী মই গাড়ীখন দেখাই আছোঁ এইখন মোৰ গাড়ী ছাৰ্ভিচিং কমপ্লিট এতিয়া পইচা কিমান গৈছে জানেনে ছাৰ্ভিচিঙত এইটো চাওক 460 আৰু 80 ওপৰত দুটা এইটো 460 এইটো 80 টোটেল কিমান হ'ল 560 40 460 এইফালে 540 টোটেল 540 টকাত ছাৰ্ভিচিং কমপ্লিট বাকী যি নহওক গাড়ীখনৰ মানে বেলেগ একো চেঞ্জ হোৱা নাই মানে ফ্ৰী ছাৰ্ভিচিং আহিব টাইম আছে মানে কিলোমিটাৰ হোৱা নাই কিমান টাইমো হোৱা নাই সেইকাৰণে ফ্ৰী ছাৰ্ভিচিং দিব পৰা নাই মোবিলটো চেঞ্জ কৰি লৈছোঁ তাৰে আগতে ইঞ্জিনটো বেয়া নহওক ইঞ্জিন অইল আৰু অইল ফিল্টাৰ মানে ইঞ্জিন অইল ফিল্টাৰটো এই দুটাই চেঞ্জ হৈছে 540 টকাত হৈ গৈছে চব কাম বাকী এতিয়া গাড়ীখন অলপ মডিফিকেশ্যন কৰিব আছে দেখোন এইখিনি এই সন্মুখৰ এইখিনি জেগাত নামটো লিখিব লাগে গাড়ীখনৰ আৰু মোৰ ইউটিউব চেনেলৰ নামটো হয়তো এইখিনিত লিখিম নহয়তো এইখিনি জেগাত আৰু পিছফালেও লিখি দিম এটা নাম্বাৰ প্লেটৰ তলত এইখিনি জেগাতো লিখি দিব লাগিব ইউটিউব চেনেলৰ নাম আৰু ইনষ্টাগ্ৰাম আইডি এই দুটা বস্তু মানে প্ৰত্যেকজন ব্লগাৰৰ এইটো কমন কাম না সেইকাৰণে বোলো ভাবছোঁ ময়ো কৰিছোঁ একবাৰ লাইভটোত কেনে মজা লাগে নহ'লে এটাও লিখি ল'ব পাৰি এইখিনি ডিছপ্লেৰ ওপৰত বঢ়িয়া জেগা আছে নহ'লে তলত বলক এতিয়া মানে গাড়ীখনৰ মডিফিকেশ্যনৰ কাৰণে যাওঁ এইটো এতিয়া টাইম কিমান হ'ল জানেনে 1 ছেকেণ্ড টাইমটো দেখাই দিওঁ ৰ'ব এইটো 3:46 অকল এক কাপ চাহ খাইছোঁ ভাত চাত এতিয়া একলৈকে একো খোৱা নাই মডিফিকেশ্যন কমপ্লিট কৰোঁ দেন ভাত খাম A few moments later. ধনদাত্ৰী হা ধনদাত্ৰী ধনদাত্ৰী গাড়ীৰ নামটো ইয়াতে ইউটিউব চেনেলৰ মানে নামটো হয়তো এইখিনিত নহয়তো ইয়াতে এটা এইখিনিত মানে ইয়াতে এইখিনিত ধৰিব না অঁ তাৰপিছত এটা চাইডত এইখিনিত পাৰলি দুজনৰ চাইডে এটা দুটো আৰু এই নাম্বাৰ প্লেটৰ পিছফালে এইখিনিত এটা এইখিনি জেগাত এটা ধৰিব এই তিনিটা লাগে এতিয়া লগাব সেইটো চাব লাগে কেনেকুৱা লগা হয় ইয়াতে বঢ়িয়াকৈ ধনদাত্ৰী লাগি যাব ইয়াতে দিয়াৰ সত্য লাগি যাব ইয়াতে দিয়াৰ সত্য লাগব আৰু ইয়াতে দিয়াৰ সত্য লাগব দিয়াৰ সত্য মানে মই মৰমৰ সত্য কেনে ৰিয়েকশ্যন বঢ়িয়া ধনদাত্ৰী লাগি গ'ল এইবাৰ আহিব আমাৰ ইউটিউব চেনেল লগো এইখিনিত সৰুটো ইয়াতে পিছফালে নাম্বাৰ প্লেটৰ তলত এইখিনি জেগাত Line is right, and it is me every time. Couldn't run, I'll try. বাকী
বাকী ফাইনেল আউটপুটটো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। বাকী এতিয়া ঘৰতে এইফালে মানে কাপোৰ ধুবা আছে, কাপোৰখিনি ধুই লওঁ, লৈ পেলাই ভাত পানী খাই লৈ ঘুমাই যাম। ঘুমাই মানে অলপ আৰাম কৰিম, পালন পুলন কৰিম। আপুনি কি কৰিব যায়? ভাত খাম। মাতে নলওঁ আজি। ভাতত খাব নাই গাইজ, এতিয়া গধূলি হ'ল। ৰাতিপুৱাৰ পৰা চাহ একাপ খাই পেলাই আছো। এতিয়া হা ইউটিউব কেনেকুৱা চলিছে? একদম ফেণ্টাষ্টিক। দিয়া পইচা গৈছে। 1 hour later. ৰুমত আহি ধুনীয়াকৈ কাপোৰ কানি ধুলো, গা পা ধুলো। এতিয়া টাইম প্ৰায় 4:30 মান হ'ল চাগে। এতিয়া ভাত খাম, ভিডিঅ' এডিট কৰিম, আপলোড কৰিম। ৰাতি কোনোবা এখন ভাল ৰেষ্টুৰেণ্টত যাই পঢ়াক অলপ খানা চানা খাম, মানে এনজয় কৰিম। দিয়ক আজিৰ ভিডিঅ'টো ইমানেই আছিল। চাই যদি অকণমান হ'লেও ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব। 500 ছাবস্ক্ৰাইবাৰৰ মানে বহুত ওচৰতে আছোঁ, প্ৰায় 13টামান লাগে। 500 কৰে দিয়ক আৰু। ধন্যবাদ, বাই বাই, গুড নাইট, লাভ ইউ।